গণতান্ত্ৰিক আন্দোলনত প্ৰতিবাদকাৰীৰ অপমৃত্যুৰ সাক্ষী ৰাজভৱন। অথচ প্ৰতিক্ৰিয়াহীন ৰাজ্যপাল, নিৰ্লিপ্ত নিশ্চুপ ৰাজভৱন। বুধবাৰে ৰাজভৱনৰ সন্মুখত সংঘটিত হৈছিল এই অভূতপূৰ্ব ঘটনা। গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত সন্ত্ৰাস আৰক্ষীৰ কন্দুৱা গেছৰ আক্ৰমণত হাহাকাৰ প্ৰতিবাদকাৰীৰ। কন্দুৱা গেছৰ আক্ৰমণত হাহাকাৰ প্ৰতিবাদকাৰী, সংবাদ বুটলিবলৈ যোৱা সাংবাদিকৰ আৰু কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত সংঘটিত এই অভূতপূৰ্ব ঘটনাৰ সাক্ষী হৈ ৰৈছিল ৰাজভৱন। জনতাৰ সমস্যাৰ কথা কৈ ৰাজ্যপালৰ ওচৰলৈ গৈছিল কংগ্ৰেছ কৰ্মী। স্মাৰ্ট মিটাৰ, আদানীৰ কেলেংকাৰী আৰু মণিপুৰৰ প্ৰসংগত ৰাজ্যপালক সাক্ষাতৰ লক্ষ্য আছিল কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ। ৰাজভৱন চলো কাৰ্যসূচীৰ বিষয়ে জনোৱা হৈছিল আৰক্ষীক। কিন্তু ৰাজভৱনৰ দিশে আগুৱাই যোৱাত বাধা আৰক্ষীৰ। এইখিনিলৈকে সকলো ঠিকেই আছিল, কিন্তু আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপৰ পাছতেই হাহাকাৰ ৰাজভৱনৰ নিলগত। ঘটনাত অপমৃত্যু হ'ল কংগ্ৰেছ নেতা মৃদুল ইছলামৰ। হতাহত শ শ কংগ্ৰেছ কৰ্মী। কন্দুৱা গেছৰ সন্ত্ৰাসত হাহাকাৰ সাংবাদিকৰো। এই সমগ্ৰ ঘটনাৰ সাক্ষী ৰাজভৱন। কিন্তু এতিয়াও প্ৰতিক্ৰিয়াহীন ৰাজ্যপাল। বুধবাৰৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া গ্ৰহণৰ বাবে দি ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰা বাৰে বাৰে যোগাযোগৰ চেষ্টা কৰা হৈছিল ৰাজভৱনৰ সৈতে। ফোনযোগে যোগাযোগ কৰা হৈছিল ৰাজভৱনৰ জনসম্পৰ্কৰক্ষী বিষয়া আৰু অন্যান্য বিষয়াৰ সৈতে। যোগাযোগ কৰা হৈছিল ৰাজ্যপালৰ OSDকো। কিন্তু ঘটনা সংঘটিত হোৱা নাছিল ৰাজভৱনৰ প্ৰাংগণৰ ভিতৰত। তাৰেই দোহাই দি প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ অস্বীকাৰ ৰাজভৱনৰ। ৰাজভৱনৰ দিশেই গৈছিল কংগ্ৰেছ কৰ্মীৰ দল। লক্ষ্য আছিল ৰাইজৰ সমস্যা ৰাজ্যপালৰ ওচৰত তুলি ধৰা। যাত্ৰাপথত কংগ্ৰেছৰ সমদলৰ ওপৰত আক্ৰমণ কন্দুৱা গেছৰ, প্ৰাণহানি কংগ্ৰেছ নেতাৰ। অথচ ৰাজ্যৰ মূল আৰু প্ৰথম ব্যক্তিজনেই এতিয়া নিশ্চুপ প্ৰতিক্ৰিয়াহীন বুধবাৰৰ ঘটনাক লৈ। ৰাজ্যপালৰ এনে প্ৰতিক্ৰিয়াহীন স্থিতিক লৈও এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত। কেৱল ৰাজ্যপালেই নহয়, কংগ্ৰেছ নেতা মৃদুল ইছলামৰ অপমৃত্যুক লৈ এতিয়া প্ৰতিক্ৰিয়াহীন শাসক পক্ষও। ৰাজনীতিৰ ঊৰ্ধলৈ গৈ শোকবাৰ্তা সমবেদনা জনাবলৈও সময় নাই তেওঁলোকৰ। এয়া ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ টুইট, কিন্তু এই টুইটতো তেনে কোনো মানৱীয় প্ৰকাশভংগী পৰিলক্ষিত হোৱা নাই মুখ্যমন্ত্ৰীৰ। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।